ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই চলাই গৈছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান। বিধায়কগৰাকীয়ে সমষ্টিটোৰ পঞ্চায়তে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা। এই দৃশ্য ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেকাৰকুছি গাঁৱৰ ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ২০ নং পূবপাৰ জিলা পৰিষদৰ সদস্য পদত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী কুমুদ কাকতি আৰু ১০৭ নং পুথিমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী গীতাশ্ৰী মহন্তৰ লগত ১০৭ নং পুথিমাৰী গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ গাঁও সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী আজিদৰ ৰহমানৰ সমৰ্থনত অনুষ্ঠিত কৰা এখন নিৰ্বাচনী সভা। নিৰ্বাচনী সভাত নিৰ্বাচনী ভাষণ প্ৰদান কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। কেইবা শতাধিক সাধাৰণ জনতা উপস্থিত থকা এই অনুষ্ঠানত বিজেপিৰ জ্যেষ্ঠ নেতা বেণুধৰ নাথকে ধৰি ৰঙিয়া সমষ্টিৰ বহু নেতাকৰ্মী উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত আমাৰ ২৫খন জিপিতে আমি মাৰাথন কেম্পেইনিং কৰি আছোঁ। আজি আমাৰ কেন্দুকোনা আৰু পুথিমাৰী পঞ্চায়তত কেইবাখনো সভা অনুষ্ঠিত কৰিলোঁ। ৰাইজ যিদৰে ওলাইছে, জনতা যিদৰে ওলাইছে আৰু আইমাতৃসকল যিদৰে ওলাইছে, বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব আৰু 100% আমাৰ পঞ্চায়ত জিকিবলৈ সক্ষম হ'ব। ৰঙিয়া সমষ্টিৰ মোটামুটি ইমূৰৰ পৰা সিমূৰলৈকে, উত্তৰৰ পৰা দক্ষিণ, পূবৰ পৰা পশ্চিমলৈকে আমি প্ৰচাৰ অভিযান চলাই আছোঁ আৰু খুব সঁহাৰি পাইছোঁ। জনতা যিদৰে ওলাইছে আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যিদৰে সন্মান দিছে, নৰ্থ ইষ্টক, অসমক, আমাৰ কামৰূপক যিদৰে আমাৰ ইয়াত কাম কাজ হৈছে, ৰাইজ অভিভূত হৈছে উন্নয়নত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত যিদৰে সমগ্ৰ অঞ্চলৰ আজি উন্নয়ন হৈছে, অসমৰ উন্নয়ন হৈছে, জনতা যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে আৰু সেইকাৰণে আমাৰ সভা সমিতিবিলাকত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। সংখ্যাগুৰু নহয়, সবকা সাথ সবকা বিকাশ সমাহিত কৰি এক ইনক্লুচিভ ডেভেলপমেণ্ট কৰিবলৈ সক্ষম হৈছে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে সমাহিত কৰি উন্নয়ন প্ৰক্ৰিয়াটো আগবঢ়াই নিছে আৰু সকলোৱে এই উন্নয়ন প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ কাৰণে এই পঞ্চায়ত নিৰ্বাচন মাৰ বান্ধি ওলাই আহিছে। বিৰোধীটো এক নিমামা পৰিৱেশ, বিৰোধীবিহীন এই পঞ্চায়ত নিৰ্বাচন। আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।